নমস্কাৰ সমগ্ৰ শ্ৰোতাবৃন্দক চন্দৰ মূৰ্ছনালৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে। আমাৰ এই চেনেলটিত আপোনালোকলৈ বুলি মই লৈ আনিব খোজা দ্বিতীয়খনি গ্ৰন্থ হৈছে জুৰি বৰা বৰগোহাঁই বাইদেউৰ নাংফা শীৰ্ষক উপন্যাসখনি। বিবাহসূত্ৰে মেছাগড়ৰ বোৱাৰী হৈ অহা বাইদেউৰ কাষতে আছিল আন এখনি ইতিহাস প্ৰসিদ্ধ ঠাই মাদুৰী। বিভিন্ন কামত অতীতৰ মাদুৰী চহৰৰ মাজেৰে নাজিৰা বা অন্য ঠাইলৈ প্ৰথমাৱস্থাত অহা যোৱা কৰোঁতে তেখেতৰ স্বামীয়ে প্ৰায়েই কৈছিল, সৌৱা জয়মতীৰ দেউতাকৰ পৰিয়াল থকা ঘৰ বাৰী, সৌটো মাদুৰীৰ গোহাঁই আলি বাঁহগড়। সেই বাটে দিয়েই গদাপানীয়ে জয়মতীক বিয়া কৰাই নিছিল। সৌৱা যে জয়া বাগান, তাতেই আছিল আহোম ৰাজ্যৰ ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ ঘৰ বাৰী। সেই লাইথেপেনাৰে জীয়ৰী জয়মতী। সৌবোৰ যে দেখিছা, সেইবোৰ জয়মতীৰ দেউতাক ককায়েক ভায়েকহঁতৰ পৰিণাতিসকলৰ ঘৰ বাৰী। এই মাদুৰী চহৰৰ পৰাই আহোম ৰাজ্যৰ বৰগোহাঁই ডাঙৰীয়াসকলে ৰাজকাৰ্য পৰিচালনা কৰিছিল। কথাবোৰ শুনি অভিভূত হৈ জুৰি বাইদেৱে মনে মনে সিদ্ধান্ত লৈ পেলাইছিল এখনি বুৰঞ্জীভিত্তিক উপন্যাস লিখাৰ। কিন্তু বুৰঞ্জীভিত্তিক উপন্যাস এখনি সম্পূৰ্ণ বিশুদ্ধ ৰূপত লিখাটো এটি জটিল কামৰ ভিতৰতেই পৰে। তাতে আকৌ বুৰঞ্জীসমূহৰ ইখনৰ লগত সিখনৰ মিল নাথাকে। তথাপিও বিভিন্ন উৎসৰ পৰা পোৱা সমুদায় তথ্যক ভিত্তি কৰি বাইদেৱে উপন্যাসখনি লিখি উলিয়ালে। তেখেতৰ বিশ্বাস নাংফাই জয়মতী প্ৰকৃততে আছিল নে ৰূপকথা, এই সম্পৰ্কে যি বিতৰ্ক মাজে মধ্যে হৈ আছে, সেই সকলো ক্ষেত্ৰতে সমল হ'ব তথা জয়মতী সন্দৰ্ভত আৰু কিছু নতুন দিশ উন্মোচিত হ'ব। জয়মতীৰ সম্পৰ্কেনো বাইদেৱে উপন্যাসৰ মাজেৰে কি ধৰণৰ তথ্য দাঙি ধৰিছে, তাকে বিচাৰি চাবলৈ আমাৰ অহা ভিডিঅ'টিত আপোনালোকলৈ বুলি আগবঢ়াম নাংফা।